আজি আমি জানিম ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে। ইয়াৰ বাবে আমাক লাগিব দুটা টেষ্ট টিউব। প্ৰথমটো টেষ্ট টিউবত 0.5 গ্ৰাম মান সোডিয়াম কাৰ্বনেট লৈ 2 ml মান লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰিলে দেখিম যে বুদবুদৰ সৃষ্টি হৈছে। এই বুদবুদৰ সৃষ্টি হ'ল যে তাৰ মানে দ্ৰৱখিনিয়ে কাৰ্বন ডাই অক্সাইড গেছৰ উৎপন্ন কৰিছে। ঠিক তেনেকৈ অন্য এটা টেষ্ট টিউবত সোডিয়াম হাইড্ৰজেন কাৰ্বনেট লৈ হাইড্ৰক্লৰিক এচিড যোগ কৰিলে পুনৰ বুদবুদৰ সৃষ্টি হ'ব। যি বুদবুদৰ সৃষ্টি হ'ব সেয়াই কাৰ্বন ডাই অক্সাইড। এতিয়া উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডক যেতিয়া চূণ পানীৰ মাজেদি পঠালে বগা অধ্যক্ষেপৰ সৃষ্টি হ'ব। চূণশিল, চক আৰু মাৰ্বল কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপ। সকলোবোৰ ধাতৱ কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেট এচিডৰ সৈতে বিক্ৰিয়া কৰি অনুৰূপ লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে।